আসসালামু আলাইকুম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এটো হৈছে ক্লাস 10 ৰ আৰবী আৰু ইয়াত পৰীক্ষাত নম্বৰখিনি কেনেকৈ আহে আজি মই কৈ দিবলৈ গৈ আছো প্ৰথমতে চাম আমি পাঠৰ পৰা অনুবাদ আহে আৰু অনুবাদত মুঠ নম্বৰ থাকে 10 দুটা অনুবাদ কৰিব লাগে আহে 3টা আৰু 1 নম্বৰ পাঠ আৰু 2 নম্বৰ পাঠৰ পৰা যিকোনো এটা অনুবাদ আহিব তাত মুঠ অনুবাদ আছে হদিস আছে 4টাৰ লাষ্ট ইয়াৰত যেটো আহি যায় হেতু নাহে আৰু 1 নম্বৰ পাঠত আছে 3টা অনুবাদ এই 7টাৰ পৰা যিকোনো এটা আহিব আৰু তাত থাকিব 5 নম্বৰ আৰু পাঠ আছে নম্বৰ 3 5 6 7 10 12 আৰু এই 6টা পাঠৰ পৰা যিকোনো দুটা অনুবাদ আহে মুঠ ইয়াৰ পৰা এটা ইয়াৰ পৰা দুটা 3টাৰ পৰা দুটা লিখিব লাগে আৰু কোনটো পাঠৰ পৰা কিমান সনত কিমানটা অনুবাদ আহিছিল হেতু মই ডিটেইলছ দেখুৱাই আছো সোৱা এক কুৰানুল কাৰীম আৰু হাদিস ইয়াৰ পৰা প্ৰত্যেকবাৰে আহিছে 2014 15 16 17 18 19 ত আহা নাই কিয়নো হেতু লকডাউন আছিল 20 21 22 23 প্ৰত্যেকবাৰে আহিছে এই দুটা পাঠৰ পৰা আৰু সূরা ফাতিহা মানে আলহামদুলিল্লাহ অৰ্থটো 2017 ত আহিছিল এইখিনি এই দুটা পাঠ শিকিলে মানে 5 নম্বৰ পাবা আৰু পিছৰখিনি চোৱা 3 নম্বৰ পাঠ ইয়াৰ পৰা 2018 ত আহিছিল এবাৰে আহিছে সাহিবুল কিতাবী এটো হৈছে কবিতা ইয়াৰ পৰা নাহে দৰসুল খামিসি আল হামামাতু আন নামলাতু পৰুৱা আৰু পাৰচৰাই ইয়াৰ পৰা বহুতবাৰ আহিছে আৰু 2024 ত বহুত ইম্পৰ্টেন্ট আছে এটো পাঠৰ পৰা সোৱা 16 18 19 21 চাৰিবাৰ আহিছে পিছত 6 নম্বৰ পাঠ মঞ্জুৰুল হুকুলি তিনিবাৰ আহিছে চ্যাপ্টাৰ 7 ইন দা তবিবু এটো তিনিবাৰ আহিছে আৰু নাশিদুল আমল এটো কবিতা হয় এবাৰো আহা নাই তাওয়াক্কালতু আলাল্লাহ ইয়াৰ পৰা এবাৰো আহা নাই আৰু ফিল ফুন্দুকি এটো পাঠ নম্বৰ 10 ইয়াৰ পৰাও তিনিবাৰ আহিছে অনুবাদ আৰু তালিমুল ফাতা এটো কবিতা ইয়াৰ পৰা নাহে অনুবাদ আৰু পাঠ নম্বৰ 12 শেষৰ পাঠটোৰ পৰাও বহুতবাৰ আহিছে 2023 ত আহিছে 4 ত নাহিব পাৰে সো এটোটো চাৰিবাৰ আহিছে সো আমি অনুবাদৰ কাৰণে গোটেইখিনি চ্যাপ্টাৰ পঢ়িব নালাগে অনলি 6টা চ্যাপ্টাৰ ভালকে পঢ়িলে হৈ যাব আৰু সেই 6টা চ্যাপ্টাৰৰ পৰা গোটেইখিনি অনুবাদ নাহে যিখিনি আহে সেইখিনি প্ৰত্যেকবাৰ আহি থাকে আৰু মই তোমালোকৰ সুবিধা হোৱাকে অনুবাদখিনি দি দিছো